নমস্কাৰ প্ৰিয় দৰ্শকসকল শাওণ মাহৰ ভিতৰত কৰা কেইটামান সৰু সৰু উপায়ে আপোনাৰ মনৰ সকলো কামনা পূৰণ কৰিব পাৰে বিশেষকৈ শাওণ মাহটো আপোনালোক সকলোৱে জানে মহাদেৱ শিৱৰ অতি প্ৰিয় মাহ গতিকে মহাদেৱ শিৱক সন্তুষ্ট কৰাৰ বাবে শাওণ মাহ পালন কৰা হয় শাওণ মাহৰ বিশেষকৈ সোমবাৰৰ ব্ৰত ৰখা হয় পূজা অৰ্চনা কৰা হয় কিন্তু কেইটামান সৰু সৰু নিয়ম মানি যদি আপুনি এই পূজা অৰ্চনা কৰে নতুবা ব্ৰত ৰাখে তেতিয়াহ'লে আপুনি নিশ্চয় জীৱনত সকলো সমস্যাৰ পৰা মুক্তি লাভ কৰিব আৰু মনৰ আশাবোৰ পূৰণ কৰিব পাৰিব আজিৰ ভিডিঅ'ত আমি আপোনালোকক সেই মাত্ৰ তিনিটা উপায়ৰ বিষয়ে জনাম সেই তিনিটা উপায় যদি আপুনি পালন কৰি এইবাৰ শাওণ মাহৰ পবিত্ৰ সোমবাৰকেইটা পালন কৰিব পাৰে দেখিব আপুনি কম দিনৰ ভিতৰত তাৰ ফলাফল নিশ্চয় লাভ কৰিব মহাদেৱ শিৱক সন্তুষ্ট কৰাৰ বাবে শাওণ মাহৰ সমান পবিত্ৰ মাহ আৰু বেলেগ হ'ব নোৱাৰে কাৰণ শাওণ মাহত কৰা পূজা নতুবা ব্ৰতৰ ফল অন্য মাহৰ কৰা পূজা ব্ৰততকৈ দুগুণ হয় গতিকে এই শাওণ মাহৰ পবিত্ৰ সোমবাৰত আপুনি যদি পূজা অৰ্চনা কৰে নতুবা ব্ৰত ৰাখে তেতিয়াহ'লে মহাদেৱৰ এক বিশেষ কৃপা আপুনি লাভ কৰিব কাৰণ মহাদেৱৰ বিশেষ কৃপা তেনে ব্যক্তিৰ ওপৰত সদায় থাকে লগতে শাওণ মাহৰ ভিতৰতো যদি আপুনি সোমবাৰৰ বিশেষকৈ ব্ৰত ৰাখে তেতিয়াহ'লে সেই ব্ৰতৰ ফল নতুবা পূজাৰ ফল অধিক আপুনি আপোনাৰ জীৱনত লাভ কৰিব বিশেষকৈ জীৱনত চলি থকা সকলো ধৰণৰ সমস্যাৰ পৰা মুক্তি পাবৰ বাবে আপোনালোকে শাওণ মাহৰ সোমবাৰৰ ব্ৰত ৰাখিব পাৰে নতুবা শাওণ মাহৰ সোমবাৰত মহাদেৱৰ ওচৰত নিজক অৰ্পণ কৰিব পাৰে পূজা অৰ্চনা কৰিব পাৰে শাস্ত্ৰত উল্লেখ থকা অনুসৰি শাওণ মাহত শ্ৰদ্ধাৰে কৰা সৰু সৰু কেইটামান উপায়ে আপোনাৰ জীৱনলৈ কিছুমান ভাল ভাল পৰিৱৰ্তন লৈ আনিব পাৰে বিশেষকৈ ধন সম্পত্তিৰ কামনাই হওক নতুবা যিকোনো মনৰ কামনাই হওক শাওণ মাহৰ এই ব্ৰত ৰাখি নতুবা পূজা অৰ্চনা কৰি যদি মনৰ কামনাবোৰ মহাদেৱৰ ওচৰত ব্যক্ত কৰা যায় তেতিয়া মহাদেৱৰ কৃপা সোনকালে লাভ কৰা যায় গতিকে আজি আপোনালোকে কেইটামান সৰু সৰু উপায়ৰ বিষয়ে জানিব পাৰিব যিকেইটা উপায় পালন কৰি যদি আপোনালোকে সোমবাৰকেইটা পালন কৰে তেতিয়াহ'লে এইবাৰ 2025 বৰ্ষৰ শাওণ মাহৰ সোমবাৰৰ ব্ৰতৰ ফল আপোনালোকে দুগুণ লাভ কৰিব লগতে মনৰ কামনাবোৰো আপোনাৰ পূৰ্ণ হ'ব গতিকে আহক আজি সেই প্ৰতিকাৰকেইটাৰ বিষয়ে আপোনালোকক জনাওঁ কি কি কাম কৰিলে আপোনালোকে মহাদেৱৰ এক বিশেষ কৃপা লাভ কৰিব অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব প্ৰথমটো উপায় হৈছে ধন সম্পত্তি বৃদ্ধিৰ উপায় যদি আপুনি জীৱনত ধন সম্পত্তিৰে সমৃদ্ধিশালী হ'ব বিচাৰিছে তেতিয়াহ'লে এইবাৰ শাওণ মাহৰ প্ৰতিটো সোমবাৰত খুব ৰাতিপুৱাৰ ভাগতে ব্ৰহ্ম মুহূৰ্তত স্নান কৰি ব্ৰহ্ম মুহূৰ্ত হৈছে সূৰ্য উদয়ৰ প্ৰায় 1.5 ঘণ্টামান আগতে ব্ৰহ্ম মুহূৰ্ত আৰম্ভ হয় গতিকে ব্ৰহ্ম মুহূৰ্তত আপুনি স্নান কৰিব তাৰপিছত আপুনি গংগা জল নতুবা খুব পৰিষ্কাৰ পানীৰে শিৱলিংগত প্ৰথমতে জল অৰ্পণ কৰিব তাৰপিছত গাখীৰেৰে স্নান কৰাব আৰু গন্ধ পুষ্প ধূপ দীপ আৰু নৈবেদ্য এইকেইটা পঞ্চ উপচাৰ বুলি কয় আৰু এই পঞ্চ উপচাৰে মহাদেৱক পূজা অৰ্চনা কৰিব আৰু মনত যি যি আপোনাৰ কামনা আছে সেই কামনাবোৰ প্ৰকাশ কৰিব দেখিব এইটো উপায় যদি আপুনি পালন কৰে তেতিয়াহ'লে জীৱনত যিমানেই আপোনাৰ আৰ্থিক সমস্যা নাথাকক কিয় যিকোনো আৰ্থিক সমস্যা আপুনি সমাধানৰ পথ নিশ্চয় লাভ কৰিব গতিকে এইটো বিশেষ প্ৰতিকাৰে আপোনাৰ জীৱনত বহুখিনি শুভ ফল লৈ আনিব গতিকে প্ৰথমটো প্ৰতিকাৰ কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব পুনৰ এবাৰ কৈ দিছোঁ আপোনালোকে ব্ৰহ্ম মুহূৰ্তত স্নান কৰিব আৰু গংগাজল নতুবা খুব পৰিষ্কাৰ পানীৰে শিৱলিংগত প্ৰথমতে লিংগটো ধুৱাই ল'ব তাৰপিছত গাখীৰেৰে স্নান কৰাব আৰু গন্ধ পুষ্প ধূপ দীপ আৰু নৈবেদ্য এই পাঁচটা উপচাৰেৰে পঞ্চ উপচাৰ বুলি কোৱা হয় গতিকে এই পাঁচটা উপচাৰেৰে মহাদেৱৰ
পূজা অৰ্চনা কৰিব আৰু মনত যি আপোনাৰ আশা আছে সেই সকলো আশা আপুনি মহাদেৱৰ ওচৰত ব্যক্ত কৰিব। দেখিব কম দিনৰ ভিতৰতে আপুনি আৰ্থিক ক্ষেত্ৰত শুভ ফল নিশ্চয় লাভ কৰিব আৰু এই প্ৰতিকাৰে আপোনাক জীৱনত নিশ্চয় বহুখিনি শুভ ফল দিব। দ্বিতীয়টো প্ৰতিকাৰ হৈছে জীৱনত যদি আপুনি উন্নতি প্ৰগতিৰ বাবে চেষ্টা কৰি আছে, উন্নতি প্ৰগতি লাভ কৰা নাই, তেতিয়াহ'লে এইটো প্ৰতিকাৰ আপোনালোকে কৰিব পাৰিব। এইটো প্ৰতিকাৰ অৱশ্যে আপুনি ৰাতিপুৱাৰ ভাগতো কৰিব পাৰিব। যদি আপুনি ৰাতিপুৱা সময় নাপায় তেতিয়াহ'লে সন্ধিয়াৰ ভাগতো এই প্ৰতিকাৰ কৰিব পাৰিব। বিশেষকৈ জীৱনত মান সন্মান উন্নতি প্ৰগতিৰ বাবে এই প্ৰতিকাৰে আপোনাক বিশেষ সুফল প্ৰদান কৰিব। আপোনাৰ সন্ধিয়াৰ ভাগত হ'লেও স্নান কৰি যাব, ৰাতিপুৱাৰ ভাগত হ'লেও স্নান কৰি শুদ্ধ বস্ত্ৰ পিন্ধি প্ৰথমতে মহাদেৱৰ ওপৰত জল অৰ্পণ কৰিব। তাৰপিছত পঞ্চামৃতেৰে মহাদেৱক স্নান কৰাব। বিশেষকৈ পঞ্চামৃতৰ ভিতৰত থাকিব এৱা গাখীৰ, দৈ, চেনি, ঘিউ আৰু মৌ। এই 5টা অমৃতেৰে আপুনি যদি মহাদেৱক অভিষেক কৰে, বিশেষকৈ মহাদেৱৰ স্নান কৰোৱায়, তেতিয়া দেখিব আপোনাৰ জীৱনত যদি উন্নতি প্ৰগতিত কিবা বাধা আহি আছে তেতিয়াহ'লে সেই বাধাবোৰ আপোনাৰ নোহোৱা হ'ব আৰু কম দিনৰ ভিতৰতে আপুনি নিশ্চয় জীৱনত মান সন্মান আৰু উন্নতি প্ৰগতিত আগবাঢ়ি যাব পাৰিব। গতিকে এই প্ৰতিকাৰেও আপোনাক জীৱনত বিশেষ এক পৰিৱৰ্তন লৈ আনিব। আৰু তৃতীয়টো প্ৰতিকাৰ হৈছে বিবাহ, প্ৰেম নতুবা পাৰিবাৰিক ক্ষেত্ৰত যদি কিবা প্ৰব্লেম চলি আছে, সমস্যা আহি আছে, তেতিয়াহ'লে সেই সমস্যাৰ পৰা মুক্তি পাবৰ বাবে এই প্ৰতিকাৰ আপোনালোকে কৰিলে দেখিব বৈবাহিক ক্ষেত্ৰত, প্ৰেম সম্পৰ্কত আৰু পাৰিবাৰিক ক্ষেত্ৰত চলি থকা সকলো সমস্যাৰ মুক্তি লাভ কৰিব। বিশেষকৈ বিবাহৰ উপযুক্ত ব্যক্তিসকলে যদি বিবাহত আগবাঢ়িব পৰা নাই তেতিয়াহ'লে এই প্ৰতিকাৰ কৰিলে দেখিব কম দিনৰ ভিতৰত কিবা শুভ খবৰ লাভ কৰিব। বিশেষকৈ প্ৰতিটো সোমবাৰত, শাওণ মাহৰ প্ৰতিটো সোমবাৰত গংগাজলত অকণমান কেশৰ মিহলি কৰি ল'ব আৰু সেই কেশৰ মিহলি কৰা গংগাজলেৰে মহাদেৱক অভিষেক কৰিব, মহাদেৱৰ ওপৰত অৰ্পণ কৰিব আৰু 108 বাৰ ওম নমঃ শিৱায় মন্ত্ৰ জপ কৰিব। দেখিব কম দিনৰ ভিতৰত আপোনাৰ সকলো ক্ষেত্ৰত শুভ পৰিৱৰ্তন আহিব। সেয়া বিবাহেই হওক, প্ৰেম সম্পৰ্কই হওক নতুবা পাৰিবাৰিক ক্ষেত্ৰতে হওক। গতিকে এইকেইটা প্ৰতিকাৰ যদি আপুনি খুব শুদ্ধ মনেৰে পালন কৰে তেতিয়া দেখিব আপোনাৰ জীৱনত চলি থকা সকলো সমস্যাৰ ফালৰ পৰা আপুনি মুক্তি লাভ কৰিব আৰু মহাদেৱৰ বিশেষ কৃপা আপোনাৰ ওপৰত থাকিব। গতিকে আশা কৰিছোঁ পবিত্ৰ শাওণ মাহটো যেন আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰক। মহাদেৱৰ কৃপা আপোনাৰ ওপৰত সদায় থাকক, তাৰে কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।